everyone, good evening. বিশেষ আজি ফটো মানে দিয়া নাই আৰু টাইমটো পোৱা নাই মানে বাকি এতিয়া বনাব লৈছিলো তো আপোনাৰ এইবোৰ সব কাটি লোৱা হৈছে এইবোৰ সব ধুই লোৱা হ'ল আৰু যে মানে পোলাও বনাম তাকে তেলখিনি গৰম কৰি ললো আৰু ইয়াকি দি দিম বাকি সবৰে ভাল ন আৰু বাকি সবকে হেপী বিহু মোৰ ফালৰ পৰা সবে যাতে বিহুটো উল্লাসেৰে পাৰ কৰে বাকি মই আৰু এতিয়া নিজে বনাব লগা হয় কি কৰিব মানুহ নাই যেতিয়া ঘৰত কিনো কৰিম আৰু এতিয়া পিয়াজখিনি ধুনীয়াকে ৰঙাকে ফ্ৰাই কৰি ল'ব লাগিব অলপ বেলেগ ষ্টাইলত বনাম মানে পোলাওটো তো পটককৈ বোলো ক্লিপ এটা দি দিওঁ আপোনালোকে চাওক ধুনীয়াকে ফ্ৰাই হৈ ল'বলৈ দিম এতিয়া চাব আৰু ইয়াতে মই আৰু আদা নহৰু দাল ইলাচি পেকেট কিনি সব মিক্স কৰি থোৱা আছে এইখিনি দি দিওঁ আৰু ইয়াত দি দিলে সোৱাদটো কি আৰু সোৱাদটো ভাল হয় আৰু সোৱাদটোহে ভাল লাগে নে কি কয় পোলাওটোতো চবেই খায় সোৱাদহে লাগে অকল সোৱাদ মানুহে কি আৰু সোৱাদটো হ'লেই হ'ল হয়নে নহয় বাকী ইয়াৰ পিছত মাংসখিনি দি দিম ধুনীয়াকৈ মাংসটো দি ল'লোঁ এই দেখিছেনে গোটেইখিনি মানে বিলাহী চিলাহী দি দিয়া হ'ল মছলা আৰু হালধি এইবোৰ সব দি ল'লোঁ তো এইখিনি ভালকৈ হিলাব লাগিব এতিয়া মজাব লাগিব মানে ধুনীয়াকৈ যেতিয়ালৈকে ৰঙা হৈ যাব তাৰপিছত আৰু চাউলৰ কাৰবাৰটো কৰিব লাগিব দেখিছেনে কালাৰ উঠিছে আৰু অলপ দেখিব পাইছেনে অলপ পানী দিলোঁ মানে গৰম পানী দিয়াৰ পিছত এয়া ধুনীয়াকৈ ৰঙা হৈ গৈছে আৰু এইবোৰ ফুটিছে দেখিছেনে ইয়াৰ পিছতে চাউল দি দিম আৰু তাৰপৰা পানী দি মেলি ঢাকি দিব লাগিব নে কি কৰে এয়া দেখিছেনে পুৰা চাউলটো দি দিলোঁ অলপ দেৰি চাউলটো মানে ফ্ৰাই হ'বলৈ দিম ৰঙালিখীয়া যেতিয়া হৈ যাব তাৰপৰা আৰু কেটলিতে গৰম পানী কৰাই আছে সজ্জাৰত তাৰপৰা ধুনীয়াকৈ আৰু আপোনাৰ চিটি দুটা মৰাই দিওঁ আৰু মোৰ পোলাও হৈ যাব বাকী ভিডিঅ'টো এয়াই আপোনালোকক দেখালোঁ লাইক ভিউজ পাওঁ না নাপাওঁ নাজানো আৰু খালি ভিডিঅ' দি মানে এটা হেবিটেই হৈ গ'ল আপলোড এটা দিলে মানে মনটো ভাল লাগে আৰু বাকী আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব আৰু চবেই ধুনীয়াকৈ ডিনাৰটো কৰি ল'ব হ'ব